নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পয়েন্ট চেনেলটোলৈ। আপুনি যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেন্তে প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাধীনতা দিৱসৰ ৰচনা। স্বাধীনতা দিৱস ভাৰতৰ নাগৰিকৰ বাবে এক বিশেষ দিন। এই দিনটোত 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই দিনটোত দেশজুৰি বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাধীনতা দিৱসৰ পটভূমি। স্বাধীনতা লাভৰ বাবে ভাৰতীয়সকলে বহু বছৰ ধৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু আদি নেতাসকলৰ নেতৃত্বত ভাৰতীয়সকলে অহিংসা আৰু সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে স্বাধীনতা লাভ কৰে। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰে আৰু এই দিনটোত ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ হয়। উদযাপন। প্ৰতি বছৰে 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পেৰেড, সাংস্কৃতিক অনুষ্ঠান আৰু দেশপ্ৰেমমূলক গীতৰ জৰিয়তে স্বাধীনতা দিৱস উদযাপন কৰা হয়। দিল্লীৰ লাল কিল্লাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। এই দিনটোত দেশৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহত স্বাধীনতা দিৱস উদযাপন কৰা হয়। শিশুসকলে পতাকা উত্তোলন, পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। স্বাধীনতা সংগ্ৰামৰ বীৰসকল। স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ ত্যাগ আৰু সাহসৰ বাবে আমি আজি স্বাধীন। মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, ৰাণী লক্ষ্মীবাই, বাল গংগাধৰ তিলক আদি নেতাসকলৰ ত্যাগ আৰু সাহসৰ বাবে আমি আজি স্বাধীন। তেওঁলোকৰ ত্যাগ আৰু সাহসৰ বাবে আমি সদায় কৃতজ্ঞ থাকিম। স্বাধীনতা দিৱসৰ তাৎপৰ্য। স্বাধীনতা দিৱস আমাৰ বাবে গৌৰৱ আৰু আত্মমৰ্যাদাৰ প্ৰতীক। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলক সুঁৱৰি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। লগতে আমি আমাৰ দেশৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন সংকল্প গ্ৰহণ কৰোঁ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় একতাৰ প্ৰতীক। এই দিনটোত আমি সকলো ভাৰতীয় একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা মনত পেলাওঁ। স্বাধীনতা দিৱসৰ প্ৰভাৱ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় চেতনাৰ প্ৰতীক। এই দিনটোত আমি আমাৰ দেশৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গৌৰৱ অনুভৱ কৰোঁ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় একতাৰ প্ৰতীক। এই দিনটোত আমি সকলো ভাৰতীয় একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা মনত পেলাওঁ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় চেতনাৰ প্ৰতীক। এই দিনটোত আমি আমাৰ দেশৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গৌৰৱ অনুভৱ কৰোঁ। উপসংহাৰ। স্বাধীনতা দিৱস আমাৰ বাবে গৌৰৱ আৰু আত্মমৰ্যাদাৰ প্ৰতীক। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলক সুঁৱৰি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। লগতে আমি আমাৰ দেশৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন সংকল্প গ্ৰহণ কৰোঁ। স্বাধীনতা দিৱসৰ উদযাপন আমাৰ জাতীয় একতাৰ প্ৰতীক। এই দিনটোত আমি সকলো ভাৰতীয় একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা মনত পেলাওঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।